মই প্ৰথম সেই আপোনাৰ গাড়ী চলাইছিলোঁ, গাড়ী বাদ দিয়াৰ পিছত মই খেতিত লাগিলোঁ, ব্যৱসায়ত লাগিলোঁ। খেতি মানে কেনেকুৱা, আপোনাৰ খেতি নিজে কৰোঁ, ব্যৱসায় ইয়াৰ পৰা ছিগি নি নিজে বজাৰত খুচুৰা মূল্যত নিজে বেচোঁগৈ গৈ। আৰু চবচে বেছি ভাল লাগে কি, আপোনাৰ নিজে কৰি নিয়া বস্তুখিনি বেছি আপোনাৰ ভাল লাগে। এতিয়া খেতি মই কৰিছোঁ আপোনাৰ যেনে আলু, কেৰেলা, লেচেৰা, পানীলাও, ৰঙালাও, তাৰপিছত আপোনাৰ বৌ খেতি লগাইছোঁ 5 বিঘা, চব্জি লগাইছোঁ 2 বিঘা। ইমানখিনিয়ে খেতি লগাইছোঁ এতিয়া বৰ্তমান। সেইটো হৈ পেলাই আপুনি পৰিয়ালটো পোহপাল দিব? নাই, খেতি কৰি আপোনাৰ পৰিয়ালটো পোহপাল দিয়াটোৱে মই পাৰিছোঁ বুলিয়ে ক'ব পাৰি, কিয়নো মই খেতি কৰি আপোনাৰ বহুত টকা পাইছোঁ বুলি ক'ব পাৰি। আৰু ধুনীয়াকৈ অন্যান্য ঘৰৰ ইটো সিটো ল'বও পাৰিছোঁ মই খেতি কৰিয়ে। পাচলিসমূহ আপুনি পাইকাৰী খুচুৰা কেনেকৈ বিক্ৰী কৰে? নাই, এইটো আপোনাৰ চব্জিটো মানে কি হয়, আপোনাৰ পাচলিটো মই খুচুৰা নিজে বেচোঁ। আপোনাৰ এইবিলাক মানে কেনেকুৱা, আপোনাৰ সাৰ মই ইয়াত প্ৰয়োগ নকৰোঁ, 1 নম্বৰ কথা। ইয়াত গোবৰ সাৰতে কৰা। আৰু নিজে কৰা চব্জিটো যেতিয়া আপোনাৰ নিজে খুচুৰা বেচা হয়, 2 টকা কম হ'লেও নিজে বেচিলে আপোনাৰ খুবেই লাভৱান হ'ব পাৰি মানে। কৃষি যিটো মূল্য এতিয়া বৰ্তমান, উচিত মূল্য আপোনালোকে পাইছেনে খেতিয়কসকলে? উচিত মূল্যটো আপোনাৰ তেনেকৈতো পোৱা নাযায়গৈ খেতি কৰিলে, তথাপিতো আপোনাৰ পাইকাৰী দৰত বেচাতকৈ খুচুৰা বেচিলে মানে 2 টকা আপুনি বেছি পোৱা যায় বুলি মই ভাবোঁ। চৰকাৰৰ পৰা কিবা সাহায্য? চৰকাৰৰ ফালৰ পৰা মোক একো আজিলৈকে এনেকুৱা সা সুবিধা মই পোৱা নাই। ইয়াৰ নিজৰ পকেটৰ ধন খৰচা কৰি মই আপোনাৰ এইবিলাক নিজে কৰিছোঁ। উঠি অহা প্ৰজন্মক কি ক'ব? উঠি অহা প্ৰজন্মক মই এইটোকে ক'ব বিচাৰোঁ, আজি যেনেকৈ মই এটা বাউণ্ডেৰী মাৰি লৈ আপোনাৰ খেতি কৰিছোঁ, আমাৰ ঘৰৰ পৰা আহি ইয়াত সোমাই থাকি ঘৰলৈ মনতে নপৰে, খেতিতে থাকিব মন যায়। ঠিক উঠি অহা প্ৰজন্মক এইটোকে ক'ব বিচাৰিছোঁ মই, তেওঁলোকেও যাতে মোৰ নিচিনা এনেকৈ কৰি খেতি কৰি স্বাৱলম্বী হ'ব পাৰে, এইটোৱে মই জনাব বিচাৰোঁ তেওঁলোককো।